নমস্কাৰ বন্ধুসকল, আপোনালোক আইব্লেক চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই হোৱাটছএপত দিয়া ষ্টেটাছবিলাক কেনেদৰে কোনো ধৰণৰ এপছ ব্যৱহাৰ নকৰাকৈ ছেভ কৰিব বা শ্বেয়াৰ কৰিব পাৰিব তাক দেখাম। বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পোনপ্ৰথমে হোৱাটছএপত যাব, তাত ক্লিক কৰিব আৰু এইবিলাক ষ্টেটাছবিলাক এনেদৰে আপুনি দেখিব। যিবিলাক ষ্টেটাছ চালে এই ষ্টেটাছবিলাক কোনো এপছ ব্যৱহাৰ নকৰাকৈ কেনেদৰে আপোনাৰ মোবাইলত পাব মই দেখাব বিচাৰিছোঁ। আপোনালোকে যিহেতু সকলোৰে মোবাইলত ফাইল মেনেজাৰ থাকে, সেই ফাইলছত যাব। মই ক্লিক কৰিলোঁ। তাত গৈ আপোনালোকে ডিভাইচত যিবিলাক ছেভ হয় তাত ডিভাইচত যাব। মই ডিভাইচত গ'লোঁ, গৈ তাত হোৱাটছআপ বুলি এটা ফাইল পাব। হোৱাটছআপত যাব, হোৱাটছআপ তাত গৈ আপোনালোকে মিডিয়া যাব। মিডিয়া গৈ ষ্টেটাছত ক্লিক কৰিব আৰু এইবিলাক দেখিছে ষ্টেটাছ যিবিলাক চালে আপুনি, এই ষ্টেটাছবিলাক ভিডিঅ'বিলাকো পাব, ফটোবিলাকো পাব। চাব পাৰিব আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ আপুনি চেণ্ড কৰিব পাৰে বা ষ্টেটাছ কৰিব পাৰে। আজিৰ ভিডিঅ'টো এয়াই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সুধিছিলো যে মই ভাবি নোচালানে, কিয় কলো যে মই বোকাত পদুম ফুলে বুলি